এজন অদ্ভুত চিকিৎসক চাবনি হাফ পেণ্ট আৰু টি চাৰ্ট তেখেতৰ সাজ পুৰা সেৱন নকৰিলে কৰিব নোৱাৰে চিকিৎসা মুখৰ ব্যৱহাৰ তৃতীয় শ্ৰেণীৰ মঙলবাৰে ৰাজ্যত পালন কৰা হয় বিশ্বকৰ্মা পূজা বিশ্বকৰ্মা পূজাৰ অচিলাৰে উপস্থিত নহল চৰকাৰী চিকিৎসালয়ত চিকিৎসক ঘটনাটো ডিব্ৰুগড় জিলাৰ লাহুৱালৰ উক্ত দিনা চিকিৎসালয়ত পাঠক উপাধিৰ এজন চিকিৎসক আছিল যদিও তেওঁৰ কৰ্মকাণ্ডই সকলোৰে চকু কপালত তুলিছে এটা ফটা হাফ পেণ্ট এটা টি চাৰ্ট পিন্ধি তেওঁ উপস্থিত হল চিকিৎসালয়ত আনহাতে চিকিৎসকজনৰ বিৰুদ্ধে সুৰা সেৱন কৰাৰ অভিযোগো আহিছে চিকিৎসকজনৰ এনে কাণ্ড দেখি সাংবাদিকে তেওঁক প্ৰশ্ন কৰাত তেওঁৰ খঙত টিঙি তোলা হৈ পৰে তুমি কি কৰিবলৈ আহিছা হে ফটোকালে মাৰিবলৈ আহিছা নাই আপুনি কিয় এটো ড্ৰেছত থাকিব মই থাকিলো তোমাৰ কি চিকিৎসক এজন হৈ কিনে আপুনি এনেকৈ থাকিব পাৰে উল্লেখ্য যে উক্ত চিকিৎসালয়ত চিকিৎসকজনৰ বিৰুদ্ধে পূৰ্বতেও আছে বহুকেইটা অভিযোগ তেওঁৰ বিৰুদ্ধে ইতিমধ্যে ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ ওচৰত অভিযোগ প্ৰদান কৰা হৈছে নমস্কাৰ মই কাঞ্চনজ্যোতি গোহাঁই যুৱ সাংবাদিক সন্থা অসমৰ সাধাৰণ সম্পাদক তদুপৰি লাহোৱালৰ নিয়মীয়াবাৰ্তা কাকতৰ স্থানীয় সাংবাদিক আপোনালোকৰ মাধ্যমৰ জৰিয়তে জনাওঁ যে আজি কিছুদিন পূৰ্বে মই এক দুৰ্ঘটনা সংঘটিত হোৱাত মোৰ চিকিৎসাধীন অৱস্থাত আছোঁ আৰু কালি আজি দুদিন ধৰি প্ৰায় সন্ধিয়া হ'লে বেছি বিষ অনুভৱ কৰাত মই কালি প্ৰথম অৱস্থাত লাহোৱালৰ PHCলৈকে গ'লোঁ আৰু PHCত গৈ দেখিছোঁ যে কোনো চিকিৎসক তাত নাই কালি বিশ্বকৰ্মা পূজাৰ অচিলালৈ কালি কোনো ধৰণৰ হস্পিটেলখনত চিকিৎসক উপস্থিত নাই যিহেতু বহুদিনৰ পৰা লাহোৱালৰ স্থানীয় সাংবাদিক হিচাপে লাহোৱাল আৰক্ষীয়ে হওক বা লাহোৱালৰ স্থানীয় ৰাইজেই হওক আমাক অভিযোগ প্ৰদান কৰি আহিছে যে লাহোৱাল PHCত নিশা হ'লে কোনো ধৰণৰ চিকিৎসকক পোৱা নাযায় আৰু কালি সেই সূত্ৰে মই কালি গ'লোঁ হস্পিটেলখনলৈ আৰু গৈ যি দেখিলোঁ আৰু আপোনালোকক ব্যাখ্যা কৰিলে হয়তো আপোনালোকে হতভম্ব হোৱাটো স্বাভাৱিক কথা আৰু মোৰ কালি নিজেই মোৰ চকু কপালত উঠিছে কালি যেতিয়া মই চিকিৎসক কিয় নাই বুলি প্ৰশ্ন কৰিলোঁ নাৰ্ছকেইগৰাকীক তেওঁলোকে কৈছে আজি বিশ্বকৰ্মা পূজা বুলি অহা নাই পিছত মই যেতিয়া স্থানীয় সাংবাদিক হিচাপে পৰিচয় দিলোঁ তেওঁলোকে নাৰ্ছ এগৰাকীয়ে ভাৰপ্ৰাপ্ত চিকিৎসকৰ দায়িত্বত থকা এজন চিকিৎসকক বিচাৰি নিছে পাঠক উপাধিধাৰী আৰু তেখেতে সুৰামত্ত অৱস্থাত আছে আৰু সুৰামত্ত অৱস্থাত থকাৰ উপৰিও তেখেতে হাফ পেণ্ট পৰিধান কৰি আৰু এটা টি চাৰ্ট পৰিধান কৰি আছে আৰু তেখেতৰ সাজ পোছাকতে মোৰ সন্দেহ ঘনীভূত হোৱাত মই তেখেতক প্ৰশ্ন কৰোঁ যে আপুনি যদি চিকিৎসক হয় তেনেহ'লে কিয় আপুনি এইদৰে সাজ পোছাক পৰিধান কৰিছে তেখেতে কৈছে যে মানে আপোনাৰ কি হ'ল মই কেনেদৰে থাকোঁ বা মই কি পিন্ধোঁ সেইটো মোৰ কথা আপোনাৰ ক'বলৈ কোন হয় কিন্তু এটা কথা যে মাৰ্জিত সাজ পোছাক এটা বৃত্তি অনুসৰি এটা মাৰ্জিত সাজ পোছাক পৰিধান কৰাটো বাধ্যতামূলক বা সুস্থ মানসিকতাৰ পৰিচায়ক বুলি ভাবোঁ যিহেতু তেখেত চিকিৎসকৰ সৈতে জড়িত বা চিকিৎসাৰ বৃত্তিৰে জড়িত বা চিকিৎসা সেৱাৰ সৈতে জড়িত সেইকাৰণে তেখেতে চিকিৎসকগৰাকী এটা মাৰ্জিত সাজ পোছাক পিন্ধিব লাগে বুলি ভাবোঁ আৰু তেখেতে যেতিয়া মই এইখিনি প্ৰশ্ন কৰিলোঁ তেখেতে যিখিনি উগ্ৰ আচৰণ কৰিছে বা যেনেধৰণে মিছবিহেভ কৰিছে তেখেতৰ ব্যৱহাৰত সঁচাকৈ হতভম্ব হ'বলগীয়া হৈছে আৰু আচলতে এই গোটেই চৰকাৰী ব্যৱস্থাপনাটোক স্বাস্থ্যমন্ত্ৰীয়ে কেনেধৰণে লয় এইটো কিন্তু এক মন কৰিবলগীয়া কথা স্বাস্থ্যমন্ত্ৰীয়ে সাধাৰণ ৰোগীয়ে অভিযোগ দিবলৈ কোনো ধৰণৰ তেওঁলোকৰ মানে তেওঁলোকে ক্ষেত্ৰ এখন নাপায় কিন্তু আমি অভিযোগ আমি সংবাদকৰ্মী হিচাপে অভিযোগ দিবলৈ ক্ষেত্ৰ এখন পাওঁ বা প্ৰকাশ কৰিবলৈ এখন ক্ষেত্ৰ পাওঁ তাৰপিছতো তেওঁলোকে যে কোনো ভক্ষেপ নকৰি এনেদৰে দম্ভালি মাৰি যে মই যিহেতু কালি সংবাদকৰ্মী হিচাপে যোৱা নাছিলোঁ বা ৰোগী হিচাপেই গৈছোঁ তেখেতে যিটো ব্যৱহাৰ কৰিছে তেখেতৰ ব্যৱহাৰত তেনেহ'লে সাধাৰণ ৰোগী মোক যিটো ব্যৱহাৰ কৰিছে তেখেতে চাগে আন ৰোগীসকলো তেনেদৰে ব্যৱহাৰ কৰে আৰু যিটো অভিযোগ উঠিছে আৰু তদুপৰি আশ্চৰ্যজনক কথা যে মই সন্দেহ কৰাটোৱেই স্পষ্ট বুলি ক'ব পাৰি কিয়তো বিগত কিছুদিন পূৰ্বে তেখেতে লাহোৱালত মাৰণাস্ত্ৰ উলিওৱাৰ বাবে পুলিচৰ মানে আইনৰ মাৰপাছতো তেওঁ বন্দী হৈছিল আৰু এনে এজন উগ্ৰ স্বভাৱৰ বা উদণ্ড এজন চিকিৎসকক কি হিচাপে লাহোৱালৰ PHCত ভাৰপ্ৰাপ্ত চিকিৎসকৰ দায়িত্ব দিছে এয়া যেতিয়া স্বাস্থ্য সঞ্চালক মহোদয়ে ইয়াত স্পষ্ট কৰিব লাগে তদুপৰি
কালি মোৰ লগত যি ঘটনাটো সংঘটিত হ'ল এনে ঘটনা যাতে দ্বিতীয়বাৰ আৰু লাহোৱাল PHCত সংঘটিত নহয় তাৰ বাবে আহ্বান জনাইছোঁ আৰু বিভাগীয় কৰ্তৃপক্ষক ব্যৱস্থা ল'বৰ বাবে বিনম্ৰ অনুৰোধ জনালোঁ। নিউজ ডেস্ক ৰিপৰ্ট DB নিউজ গুৱাহাটী।